নমস্কাৰ মই পৰশবৰ্তকৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল গৱেষণাৰ প্ৰতি অটল সমৰ্পণে প্ৰতিটো উদ্ভাৱন আৰু প্ৰকাশৰ ভেটি হিচাপে কাম কৰে উজ্জ্বল আৰু কৌতূহলী বৈজ্ঞানিক মনবোৰে মানৱতাক সহায় কৰিবলৈ নিৰন্তৰ উদ্ভাৱন কৰি আছে এক প্ৰভাৱশালী খণ্ড যি সদায় বিজ্ঞানী আৰু গৱেষকসকলক আগ্ৰহী কৰি আহিছে সেয়া হ'ল শিশুৰ বিকাশৰ অধ্যয়ন প্ৰযুক্তিৰ সহায়তে এই ক্ষেত্ৰখন নিৰন্তৰ বিকশিত হৈ আছে প্ৰযুক্তিগত বিপ্লৱে লাখ লাখ শিশুৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাইছে আৰু এনে এটা আৱিষ্কাৰ যি শিক্ষাৰ্থীসকলক সহায় কৰিছে সেয়া হ'ল DMIT পৰীক্ষাৰ আৱিষ্কাৰ অৰ্থাৎ ডাৰ্মেটোগ্লাইফিক্স মাল্টিপল ইণ্টেলিজেন্স টেষ্ট আহক জানো আজি এই পৰীক্ষা কি হয় আৰু কাক কাক আৰু কেনেদৰে সহায় কৰে প্ৰথমতে জানিব চেষ্টা কৰোঁ আহক DMIT পৰীক্ষা আচলতে কি হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেণ্ট DMIT হৈছে শিক্ষাৰ্থীসকলৰ সম্ভাৱনা বুজাৰ বাবে কৰা এক বায়োমেট্ৰিক পৰীক্ষা এই পৰীক্ষাটোৱে শিক্ষাৰ্থীসকলক সমগ্ৰ বিশ্বতে তেওঁলোকৰ সামৰ্থ্য বুজাত সফলতাৰে সহায় কৰিছে এক দশকৰো অধিক আগতে ইয়াক ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল আৰু তেতিয়াৰ পৰা ইয়াৰ ফলাফল লক্ষণীয় হৈ আহিছে এতিয়া কথাটো হ'ল যে DMIT পৰীক্ষা কেনেদৰে অনুষ্ঠিত হয় এক পৰম্পৰাগত সাইকিওমেট্ৰিক পৰীক্ষা যেনে ইণ্টাৰেষ্ট দক্ষতা পৰীক্ষা বা ব্যক্তিত্ব পৰীক্ষাত এজন ব্যক্তিয়ে প্ৰশ্নাৱলীৰ উত্তৰ দিয়া বা নিৰ্দেশিত কামবোৰ সম্পাদনা কৰাৰ অন্তৰ্ভুক্ত থাকে ইয়াত প্ৰক্ৰিয়াটো সম্পূৰ্ণ বেলেগ হয় DMIT পৰীক্ষাত এক বায়োমেট্ৰিক আধাৰিত প্ৰফাইলিং অন্তৰ্ভুক্ত থাকে যে ব্যক্তিজনৰ অনন্য আৰু আনুবাংশিকভাৱে নিৰ্ধাৰিত আঙুলিৰ ছাপৰ প্ৰকাৰ ব্যৱহাৰ কৰে DMIT হৈছে আঙুলিৰ ছাপৰ অধ্যয়ন সকলোবোৰ আঙুলিৰ স্কেন কৰা হয় আৰু সেইবোৰৰ ৰেকৰ্ড ৰখা হয় আমি সকলোৱে জানো যে আঙুলিৰ ছাপবোৰ অনন্য আৰু সম্পূৰ্ণ স্বকীয় হয় এই আঙুলিৰ ছাপৰ ওপৰত আধাৰিত কৰি এক বিতং প্ৰতিবেদন সৃষ্টি কৰা হয় এই প্ৰতিবেদনত শিশু এটাৰ পৃথক গুণাগুণ বৈশিষ্ট্য আৰু সামৰ্থ্যৰ বিষয়ে কোৱা হয় ই আমাক শিশু এটাৰ গৰ্ভজাত প্ৰতিভা দক্ষতা আৰু সম্ভাৱনা বুজাত সহায় কৰে অৰ্থাৎ সৰুতে DMIT পৰীক্ষাই শিশু এটাৰ সম্ভাৱনাৰ বিষয়ে প্ৰাৰম্ভিক অন্তৰ্দৃষ্টি প্ৰদান কৰে যি পৰিপক্ক হোৱাৰ লগে লগে তেওঁলোকৰ ভৱিষ্যতৰ সামৰ্থ্যৰ এক আভাস প্ৰদান কৰে ইয়াৰ পিছতে প্ৰশ্ন হয় যে DMIT পৰীক্ষাৰ শুদ্ধতা কি বা কিমান শিশু এটাৰ আঙুলিৰ ছাপ মাতৃৰ গৰ্ভত থাকোঁতেই বিকশিত হয় মুণ্ড 13 সপ্তাহলৈ সেইবোৰ সঠিকভাৱে গঠন হোৱা আৰম্ভ হয় আৰু ভ্ৰূণৰ বিকাশ 22 সপ্তাহ হোৱালৈকে অনন্য আঙুলিৰ ছাপবোৰ সম্পূৰ্ণৰূপে গঠন হয় এইবোৰ জীৱনজোৰা অপৰিৱৰ্তিত হৈ থাকে এই ছাপবোৰ আমাৰ আভ্যন্তৰীণ গুণাগুণৰ ওপৰত আধাৰিত কৰি সৃষ্টি কৰা হয় সেয়েহে ফলাফলবোৰ সঠিক হোৱাৰ সম্ভাৱনা সদায় অধিক ইয়াৰ পিছতে প্ৰশ্ন আহে যে DMIT পৰীক্ষা কৰাৰ আঁৰত বিজ্ঞান কি বা হোৱাটছ দ্য চায়েন্স বিহাইণ্ড DMIT এক্সাম আমাৰ আঙুলিৰ ছাপবোৰ আমাৰ মগজুৰ সৈতে সংযুক্ত প্ৰতিটো আঙুলিৰ ছাপে এজন ব্যক্তিৰ বিভিন্ন গুণাগুণত অৰিহণা যোগায় যেতিয়া শিশুৱে লিখিবলৈ তেওঁৰ বাওঁ হাত ব্যৱহাৰ কৰে তেওঁৰ মগজুৰ সোঁফালটো ব্যৱহাৰ কৰে আৰু যেতিয়া তেওঁ লিখিবলৈ সোঁ হাত ব্যৱহাৰ কৰে তেওঁ আচলতে মগজুৰ বাওঁফালটো ব্যৱহাৰ কৰে জানি আচৰিত হ'ব যে মগজুৰ বাওঁফালে বুদ্ধিমতা লজিকেল ৰিজনিং আৰু ভাষা শক্তিৰ দৰে বস্তুনিষ্ঠ গুণাগুণৰ সৈতে সম্পৰ্কিত হয় অৰ্থাৎ দ্য লেফ্ট ছাইড অফ দ্য ব্ৰেইন deals with objective attributes like intelligence, logical reasoning and language power. ইয়াৰ বিপৰীতে মগজুৰ সোঁফালে অনুভূতি কলা আৰু সৃষ্টিশীল চিন্তাৰ দৰে ব্যক্তিগত বৈশিষ্ট্যৰ সৈতে সম্পৰ্কিত হয় অৰ্থাৎ দ্য ৰাইট ছাইড অফ দ্য ব্ৰেইন deals with subjective characteristics like feelings, art and creative thinking. DMIT পৰীক্ষা এটাত প্ৰতিটো আঙুলিৰ ছাপ ব্যক্তিগতভাৱে অধ্যয়ন কৰা হয় যি আমাক বুজাত সহায় কৰে যে শিশুটোৰ কোনটো মানদণ্ড ভালদৰে বিকশিত আৰু য'ত তেওঁক সমৰ্থন আৰু নিৰ্দেশনাৰ প্ৰয়োজন
সেয়েহে DMIT পৰীক্ষাক বৈজ্ঞানিকভাৱে উন্নত আৰু সাইণ্টিফিকেলি এডভান্সড বুলি বিবেচনা কৰা হৈছে শেষত প্ৰশ্নটো হ'ল যে এই পৰীক্ষা কোনে ল'ব পাৰে DMIT পৰীক্ষা সকলো বয়সৰ লোকৰ বাবে উপযুক্ত আৰু লাভজনক আত্মমূল্যায়ন আৰু অধিক বিকাশৰ বাবে আসলতে বয়সৰ কোনো সীমা নাই প্ৰতিজন ব্যক্তিয়ে নিজৰ বিষয়ে বুজিব আৰু জানিব বিচাৰে আৰু সেই অনুসৰি তেওঁলোকৰ ব্যক্তিগত সামাজিক আৰু পেছাদাৰী জীৱন উন্নত কৰিব বিচাৰে অৱশ্যে শিশুৰ বাবে বেছি লাভজনক সেয়েহে এজন শিশু বা কিশোৰ এজনে পৰীক্ষাটো কৰিব পাৰে আৰু আনকি তেওঁলোকৰ পিতৃ মাতৃও ইয়াৰ লাভালাভ লাভ কৰিব পাৰে DMIT হৈছে এই ক্ষেত্ৰত এক বিপ্লৱ আৰু প্ৰতিজন অভিভাৱকে উপলব্ধ প্ৰযুক্তিৰ সুবিধা লোৱা উচিত এই সুবিধা এতিয়া দেশৰ বিভিন্ন অঞ্চলৰ লগতে গুৱাহাটীতো উপলব্ধ আৰু ব্যয় ৩,০০০ পৰা ৮,০০০ লৈকে হয় পৰীক্ষাৰ নিৰ্দিষ্ট মাপকাঠিৰ ওপৰত নিৰ্ভৰ কৰে এই কথাৰে আজিৰ এই প্ৰসংগ সামৰিছোঁ আশা কৰোঁ খণ্ডটি আপোনালোকে আদৰি ল'ব লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব কাইলৈ পুনৰ লগ পাম এক নতুন বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ